বহুতে কয় জীৱনটো নিজৰহে হয়, সময় থাকোঁতেই জীৱন থাকোঁতেই নিজৰ ইচ্ছামতে খাব লাগে, পিন্ধিব লাগে, নিজৰ ইচ্ছামতে কামবিলাক কৰিব লাগে বুলি কয়। কওঁতে আৰু শুনোতে বহুত বেছি ভাল লাগে, কিন্তু 10 মিনিটমান অকণমান গভীৰভাৱে ভাবি চাবচোন, আমাৰ জীৱনটো আমাৰ নহয়। কাৰণ আমি প্ৰতিজন মানুহেই ইজনে সিজনৰ কাৰণেই জীয়াই আছোঁ। গতিকে জীৱনটো কেতিয়াও নিজৰ হ'ব নোৱাৰে। গতিকে সিদ্ধান্তবিলাকো ইচ্ছাবিলাকো আমি কেৱল নিজৰ ইচ্ছামতে কৰিব নোৱাৰোঁ। আৰু যদি জীৱনটো নিজৰ বুলি ভাবি যদি নিজৰ ইচ্ছাবিলাক যদি আমি পূৰণ কৰিব যাওঁ, নিজৰ সিদ্ধান্তবিলাক যদি কেৱল নিজৰ বাবেই ল'বলৈ যাওঁ, নিজকে এনেকুৱা যেন লাগে বহুত স্বাৰ্থপৰ মানুহ যেন লাগে। ভাবি চাবচোন, সঁচাকৈ জীৱনটো নিজৰ নহয় দেই। এয়া একেবাৰে ভুল ধাৰণা। খালি কোৱা সময়ত আৰু শুনা সময়ত ভাল লগা এটা বাক্যহে হয়, কিন্তু বাস্তৱ জীৱনত আমি প্ৰত্যেকজন মানুহেই ইজনে সিজনৰ কাৰণে এই পৃথিৱীত আহিছোঁ, আৰু আমাৰ জীৱনৰ অধিকাৰী এজন আছে, সেইজন হৈছে আমাৰ সৃষ্টিকৰ্তা। গতিকে জীৱনটো নিজৰ হয়, নিজৰ ইচ্ছামতে কৰিম, নিজৰ ইচ্ছামতে খাম, উঠিম, বহিম বুলি ক'বলৈ যদি বিচাৰে বা তেনেকৈ কৰিব বিচাৰে, তেন্তে আপোনাৰ জীৱন, আপোনাৰ পৰিয়াল, আপোনাৰ ঘৰ গোটেইখিনি ধ্বংস হৈ যাব।